মানে আজি ভাষা ওলোৱা নাই মই খুব উত্তাক্ত হওঁতে কথা কওঁ কিন্তু আজি মোৰ ভাষা ওলোৱা নাই কাৰণ ওলাব আপোনাৰ জন্মৰ পৰা আমাক পাইছে লতাশিল স্কুলত পঢ়োঁ তেতিয়া সেইটো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ আজি এনে এটা অনুষ্ঠান আগবঢ়াব খুজিছোঁ য'ত অসমৰ বিশিষ্ট কণ্ঠশিল্পী সংগীত পৰিচালক ৰমেন বৰুৱাৰ জীৱনী সম্পৰ্কে আলোচনা কৰা হ'ব আৰু অসমৰ নতুন প্ৰজন্মই ৰমেন বৰুৱানো কোন এই সম্পৰ্কে হয়তো নিশ্চয়কৈ নাজানে সেই সম্পৰ্কে আজি আপোনালোকৰ ওচৰত এটি বিশদ আলোচনা আগবঢ়াব খুজিছোঁ আৰু ৰমেন বৰুৱা যে বৰ্তমানে সন্ধানহীন হৈ আছে তাৰ সম্পৰ্কেও আলোচনা কৰা হ'ব তেনেহ'লে আহক আলোচনাটিৰ মাজলৈ যাওঁ এটা সন্ধিয়া আজি যেটো সন্ধিয়া এনেকুৱা এটা বিষয় লৈ কথা পাতিব বিচাৰ যেটোক লৈ কেতিয়াও কাৰো হোৱা নাই অসমত আৰু নহক তেনেকুৱা এটা পৰিস্থিতিৰ মাজত এজন মানুহ যাক আমি সকলোৱে ভালটো পাওঁই তাতকৈ চাৰে কিবা এটা পৰ্যায়লৈকে আমি সকলোৱে ৰমেনদা বুলি থাকোগে ক'ত আছে কেনেকৈ আছে কি অৱস্থাত আছে নে নাই বিভিন্ন প্ৰশ্ন এই কথাবিলাকো আলোচনা কৰিবলগীয়া হৈছে অসুবিধাত পৰিছোঁ প্ৰায় চাগে 25 বছৰমান আগতে এনেকুৱা এটা চিটুৱেশ্যন পৰিছিলোঁ টেলিভিশ্যন নাছিল তেতিয়া অৱনী চক্ৰৱৰ্তী বুলি এজন মানুহ তেখেতো নোহোৱা হৈছিল কবি মনত পৰে অৱনী চক্ৰৱৰ্তী ঠিক তেনেকৈ নোহোৱা হৈ গৈছিলে তেতিয়া টেলিভিশ্যনৰ যুগ নাছিলে কিন্তু আজি ৰমেন দা নাই কিছুমান মানুহে তেখেতৰ কিয় নোহোৱা হৈছে কিছুমান কথা লিখি বৰ পৰীক্ষাছে আনন্দ উপাৰ্জন মোৰ বোধ হৈছে মই এই কথাটো সমূলনছে ককৰ্থনা কৰিছোঁ নিন্দা কৰিছোঁ সেইখন ঘৰ সেই কিজন মানুহ সেই বিশাল ব্যক্তিত্বৰ সেই বিশাল তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনৰ আগত আমি কথা ক'ব পৰা ডিছকাছ কৰিব পৰা মানুহ আচলতে নহয় এইবিলাক কথাক লৈ পেলাই প্ৰত্যেক ঘৰত কিবা কিবি থাকে আজি পুলিচেও কথাখিনি জনাইছে গতিকে নতুনকৈ মই কি হৈছে কাৰ কি আছে ভাল সেইখিনি কথা জনাবলৈ নকৰাকৈ এই অনুষ্ঠানটোত ৰমেন দাক মনত পেলাইছোঁ বা ৰমেন দা ভালে আছে বুলি ভাবিব চেষ্টা কৰি পেলাই এই শক্তিৰে কৰিছোঁ মোৰ সোঁফালে এই সকলোবিলাক মানুহ মোৰ জাষ্ট এটা হোৱাটছএপত আহিছে আৰু প্ৰত্যেকেই ৰমেন দাৰ লগত প্ৰত্যেকজনেই ঘনিষ্ঠ মই কম গান ঘনিষ্ঠ নহয় তেওঁলোক সকলো ঘনিষ্ঠ আৰু মই তেওঁৰ নামটোতে তেওঁলোকে আপোনালোকক চিনি পাব আৰু বেলেগে মই আছিলে একেবাৰে সোঁফালে আছে ডক্টৰ জয়ন্ত দাস নয়ন প্ৰসাদ কমল কটকী কৈলাশ শৰ্মা উৎপল দত্ত আৰু উৎপল বৰপূজাৰী নতুন দিল্লীত প্ৰত্যেকে কেনেকৈ জড়িত হৈ আছে চবেই জানে তথাপিও শেহতীয়াভাৱে একেবাৰে শেহতীয়াভাৱে বৰুৱাৰ সংসাৰ বুলি যিখন ডকুমেণ্টাৰী বনাইছিলে তাৰ প্ৰডিউচাৰ নয়ন প্ৰসাদ ডাইৰেক্টৰ আছিলে উৎপল বৰপূজাৰী সেইকাৰণে কিছু নামো আহিছিলে ক'ৰ পৰা আৰম্ভ কৰিম মই নিজেও ভাল পোৱা নাই কথাটোক লৈ পেলাই নয়ন প্ৰসাদ চবকে আপোনালোকৰ দাদা বুলিয়েই মাতো ব্যক্তিগতভাৱে আপোনাক ক'বলৈ গৈ প্ৰথমখিনি কথা মোৰ এই আলোচনাটো আগবঢ়াই নিবৰ কাৰণে অকণমান অসুবিধাত পৰিছোঁ তথাপিও আপোনাৰ পৰা ৰমেনদাৰ গান আমি শুনিছিলোঁ 1969 চনত ডক্টৰ বেজবৰুৱা ছবি তেতিয়া আমি পঢ়াশলীয়া ছাত্ৰ স্কুলত পঢ়োঁ তেতিয়া একমাত্ৰ আমাৰ ৰেডিঅ'ই আছিল এটা সম্বল আৰু তাত সেই গানবিলাক শুনি আমি সঁচাকৈ আপ্লুত হৈছিলোঁ আৰু চমৎকৃত হৈছিলোঁ তাৰপিছত যেতিয়া নিউয়াৰ্ক প্ৰেছৰ সৈতে জড়িত হ'লোঁ সেইটো বোধহয় 1972 চনৰ কথা দুলাল ৰয়ে প্ৰেয়সী বুলি এখন নাটক কৰিছিল গতিকে তাত মোৰ মাক অভিনয় কৰিবলৈ মাতিলে আৰু তেতিয়া মই নিউয়াৰ্ক প্ৰেছৰ সৈতে জড়িত হ'লোঁ আৰু সেই তেতিয়াৰ পৰাই ৰমেন দাক আমি দেখিছোঁ ঘৰখন আগৰ পৰাই দেখিছোঁ ঘৰখন আমাৰ কাৰণে একেবাৰে এটা মন্দিৰৰ নিচিনা এখন ঘৰ য'ৰ পৰা চলচ্চিত্ৰ নিৰ্মাণ হয় চিনেমা নিৰ্মাণ হয় আৰু সেই ঘৰখনৰ সকলোবিলাক মানুহ চিনেমাৰ সৈতে জড়িত গতিকে সেই প্ৰায় আজি ক'বলৈ গ'লে 45-50 বছৰৰ এটা সম্পৰ্ক ৰমেনদাৰ সৈতে গতিকে ৰমেনদাক সদায় পাই আছোঁ সদায় জানো আৰু ইমান নম্ৰ ভদ্ৰ আৰু তেওঁৰ সেই যি সুন্দৰ শুদ্ধ বগা পায়জামা পাঞ্জাবী পিন্ধি তেওঁ যেতিয়া খোজকাঢ়ি যায় সকলোৱে লাগি চায় উজান বজাৰ অঞ্চলত সেইটো এটা তেওঁৰ ট্ৰেডমাৰ্ক মই 16 জুলাইৰ দিনাখন তাৰমানে তেওঁ নিৰ্দেশ হোৱাৰ 5 দিন নে 6 দিন আগতে ৰমেনদাৰ সৈতে আমাৰ এখন মিটিং আছিল আপোনালোকে জানে যে যিটো গণেশ মন্দিৰ পৰিচালনা সমিতিৰ ৰমেন বৰুৱা সভাপতি তেওঁলোকৰ সেই মন্দিৰৰ অহা বছৰ ফেব্ৰুৱাৰী মাহত 50 বছৰ পূৰ্ণ হ'ব আৰু এটা ডাঙৰ আয়োজনৰ তেওঁলোকে প্ৰস্তুতি চলাইছে এতিয়াৰ প্ৰায় আৰু 4 দিনীয়াকৈ সাংস্কৃতিক সন্ধিয়া হ'ব গতিকে তাত তেওঁলোকে সিদ্ধান্ত লৈছিল পৰিচালনা সমিতিয়ে যে তৃতীয় দিনাখন ৰমেন বৰুৱাৰ গীতৰ শৰাই ৰমেন বৰুৱাই সেই বৰুৱা পৰিয়ালৰ যিমানবোৰ চিনেমাত সংগীত কৰিছে সেই তাৰে কিছু নিৰ্বাচিত গীত প্ৰায় 25টামান গীত
সেই অনুষ্ঠানত পৰিৱেশন কৰা হ'ব। ৰমেন দা নিজে উপস্থিত থাকিব, ৰমেন দায়ো গীত গাব 2-4টা, এনেকুৱা ধৰণৰ এটা কথা। গতিকে সেই আলোচনা চক্ৰ মই প্ৰায় 1.5 ঘণ্টামান সময় ৰমেন দাৰ সৈতে আছিলোঁ। গণেশ মন্দিৰ পৰিচালনা সমিতিত তাতেই সভাখন অনুষ্ঠিত হৈছিল। লগতে তেখেতৰ ভাই বোৱাৰী মল্লিকা বৰুৱা তেখেতো আছিল। গতিকে আমি তাতেই আলোচনা হৈছিল। তাত ৰমেন দা খুব সুন্দৰ আছিল আৰু খুব ধুনীয়া হৈ আছিল ৰমেন দা। গতিকে সেই আলোচনাৰ পিছত গতিকে এই কথাটো একেবাৰে আমাৰ কাৰণে একেবাৰে খুব মানিব অসুবিধা যে খুব সুন্দৰ মানুহজন কেনেকৈ নোহোৱা হৈ গ'ল। 15 বছৰ বয়সত মিউজিক পৰিচালনা কৰিবলৈ আহিছে। 13টা সন্তানৰ 10 নম্বৰ তেখেত স্মৃতিৰ পৰশ 15 চনত 1956 কিমান কথা কিমান চিনেমাৰ তালিকা আপোনাক গ্ৰাফিক্সত দেখুৱা মোৰ বিশ্বাস নহয়। ইমান কথা ভাৰতবৰ্ষত চাগে এনেকুৱা এটা পৰিয়াল নাই যিটো পৰিয়ালে এটা সাংস্কৃতিক জগতত এই ধৰণৰ কণ্ট্ৰিবিউশ্যন দিছে। বহুতে হয়তো ৰাজকুমাৰৰ পৰিয়ালৰ কথা ক'ব, পৃথ্বীৰাজ কাপুৰৰ পৰা এতিয়ালৈকে তেওঁলোকে এক্টিং কৰিছে, পৰিচালনা কৰিছে, গান, এক্টিং, মিউজিক ডিৰেকশ্যন, চিনেমা ডিৰেকশ্যন, ক্ৰিকেট, এনেকুৱা বোধকৰো নাই এটা পৰিয়াল যিটো পৰিয়াল ভাৰতবৰ্ষতে কম্পেয়াৰ কৰিব পাৰে। মই উৎপলে খুলিছিলোঁ পিছত বাৰু কথাটো হ'মকে কমল কটকী আচলতে মোৰ ভুল হৈছে। চবকে অপেনিং ৰিমাৰ্কছ আপুনি যদি 1 মিনিটকৈ দিয়ে মই চবকে ল'ব পাৰিম। 1955-56 চনৰ পৰাই যি স্মৃতিৰ পৰশেৰে আৰম্ভ হ'ল বৰুৱা পৰিয়ালৰ ছবিৰ প্ৰতি অসমীয়া ছবিলৈ অৱদান। আচৰিত কথা লাগে, একেটা পৰিয়ালে নিপ বৰুৱাৰ পৰিচালনা, ব্ৰজেন বৰুৱাৰ সংগীত আৰু ৰমেন দাৰ কণ্ঠ। আই আমাৰ কপালতে ৰঙা সিন্দুৰেৰে তিলক আঁকি দিয়া, নাহৰ ফালি ৰং মেলা লৈ যাওঁ, এই গীত সৃষ্টি হৈছিল। এটা ৰেনেচা আনিছে অসমৰ ছবি জগতলৈ। সেই 1956 চনৰ পৰা 1989 চনলৈকে এটা ৰেনেচা আনা এটা পৰিয়াল। অসম নহয় আচলতে, আপুনি মৃণালে ঠিকে কৈছে, ভাৰতবৰ্ষতে বোধ হয় একেটা পৰিয়ালৰ ককায়েক পৰিচালক, ভায়েক মিউজিক ডাইৰেক্টৰ, ভায়েক ছিংগাৰ, মাকেও গান গাইছে। গতিকে যিমান কণ্ট্ৰিবিউশ্যন আছে তাৰ তুলনাত আমি একো দিব পৰা নাই। গতিকে তেওঁলোকক আন দিশৰ পৰা সমালোচনা কৰা আমাৰ কাৰো অধিকাৰ নাই। একেবাৰে উৎপল বৰপূজাৰী মই প্ৰশ্ন সুধিব বিচাৰিছিলোঁ। নতুন দিল্লীত উৎপলে ডাইৰেকশ্যন কৰিছিলে হাউচ অফ বৰুৱাজ, আৰু সেই কথাটোক লৈ বিদেশলৈ সেই ছবি লৈ গৈছিল। আমি সমাজ আৰু গভৰ্ণমেণ্ট সমাজ বুলি ক'লে চৰকাৰক সোমাই লৈছোঁ। যিমানখিনি ৰমেন বৰুৱাক স্বীকৃতি দিব লাগিছিল সিমানখিনি দিব পৰা নগ'ল নেকি? উৎপল। ধন্যবাদ প্ৰশ্নটোৰ কাৰণে। মই ভাবোঁ যে আচলতে গোটেই পৰিয়ালটোৱে যিটো বৰুৱা পৰিয়াল লতাশিলৰ তেওঁলোকৰ যিখিনি অসমীয়া সাংস্কৃতিক জগতৰ প্ৰতি অৱদান, সেই হিচাপে তেওঁলোকে মান্যতা কেতিয়াও পোৱাই নাই। যিসকল আগতে গ'ল সেইটোতো বাৰু ঠিকেই আছে, তেওঁলোক বহুত আগতেই আমাৰ পৰা আঁতৰি গ'ল, তেওঁলোকৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। কিন্তু ৰমেন বৰুৱা আৰু দীপেন বৰুৱা তেওঁলোক আমাৰ ক'বলৈ গ'লে মানে জীৱিত কিংবদন্তি, লিভিং লেজেণ্ড বুলি যাক কোৱা হয়। মই ভাবো যে তেওঁলোকক আচলতে বহুত আগতেই এটা এনেকুৱা স্বীকৃতি তেওঁলোকে পাব লাগিছিলে। সেইটো লাগিলে আমাৰ অসম গৌৰৱ, অসম সৌৰভ বঁটা এইবোৰ যিবোৰ দিয়া হৈছে কিছু বছৰৰ পৰা, তেওঁলোকে নিশ্চয় পাব লাগিছিলেই। আৰু তেওঁলোক দুয়োজনেই পদ্মশ্ৰী বঁটাৰ কাৰণেতো বহুত আগতেই যোগ্য। মোৰ বোধেৰে তেওঁলোকে এইবোৰ এনেকুৱা ধৰণৰ মান্যতা নোপোৱাটো হয়তো এটা সকলো কলাকাৰৰে সকলো আৰ্টিষ্টৰে অকণমান তেনেকুৱা এটা মনত থাকে, কিবা এটা ৰিকগনিশ্যন পোৱাটো, যিহেতু গোটেই জীৱন তেওঁলোকে এটা কলাৰ প্ৰতি দিছে। গতিকে কিন্তু বৰ্তমানৰ পৰিস্থিতিটো সেইটোৰ কাৰণে হ'ব বুলি মই নাভাবোঁ, কাৰণ মই তেওঁলোকৰ লগত যথেষ্ট এক্সটেনচিভলি ইণ্টাৰেক্ট কৰিছোঁ মোৰ চিত্ৰখন বনোৱাৰ সময়ত, বৰুৱা সংসাৰ নামৰ তথ্যচিত্ৰখন। আৰু তেওঁলোকে এইটো কথা তেওঁলোকে কয় যে হয় আমি মানে হয়তো এটা দুখ এটা আছে মনত, সেইটো বুজা যায়, কিন্তু তেওঁলোকৰ মতে তেওঁলোকে কৰিব লগা কামখিনি দিলে আৰু ৰাইজৰ যিটো মৰম তেওঁলোকে পাইছে সেইটো তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তু বুলি তেওঁলোকে ভাবে। কিন্তু মই এজ এ অসমৰ নাগৰিক হিচাপে, এজন মানে অসমীয়া কলা সংস্কৃতিৰ ভাল পোৱা মানুহ হিচাপে মই নিশ্চয় তেওঁলোকৰ প্ৰতি এনেকুৱা ধৰণৰ মান্যতা বিচাৰিম। ধন্যবাদ। উৎপল দত্ত। ৰমেন বৰুৱাৰ বিষয়ে ভাবি অকণমান অসুবিধা লাগিছে, তাকো এই পৰিস্থিতিত আৰু বিপদজনক কথা। এই পৰিস্থিতিৰ কাৰণে তো 1982 চনত তেখেতক প্ৰথম লগ পাইছিলোঁ। তাৰ পৰা
কেইদিনমান আগত ফোনত কথা পাতিছিলোঁ, এইটো 41 বছৰ। এইখিনি সময়ত তেখেতৰ বহুতবাৰ কথা পাতিছোঁ, ওচৰৰ পৰা দূৰৰ পৰা ৰেডিঅ'ৰ ষ্টুডিঅ'ত বহি বহু দীঘলীয়া সাক্ষাৎকাৰ লৈছোঁ। কিন্তু এটা কথা মানে ৰমেন বৰাই নিৰুদ্দেশ হোৱাৰ পিছৰ পৰা এটা কথা মোৰ মনলৈ বেছিকৈ আহি আছে, ৰমেন দাই কেতিয়াও নিজৰ কথা নকৈছিল, সদায় বেলেগৰ কথা, আৰু বিশেষকৈ যদি ব্ৰজেন বৰুৱাৰ কথা হতো তেতিয়া তেখেতৰ মানে কণ্ঠ একেবাৰে খোল খায় আৰু নিজৰ কথাত একেবাৰে সীমিত হৈ থাকে। এই নিজৰ কথা যি মানুহজনে নকয় বা নকলে বহুত দুখ বা অভিমান ভিতৰত আছিল নেকি, মোৰ তেনেকুৱা এটা ভাৱ হয়। এনে মোৰ নিজৰে মই তোলা ফটো এখন যদি কেতিয়াবা কাগজত ছপা হয় খুব ভাল লাগে, কিন্তু পৰহিৰ পৰা ৰমেন দাৰ 2খন ফটো ওলাই আছে মই তোলা, কিন্তু প্ৰত্যেকবাৰে মোৰ মনটো বেয়া লাগি আছে। এই প্ৰথমবাৰ চাগে মোৰ ফটো এখন বেলেগত দেখা পাই বেয়া লাগিছে। বেয়া নহয়, দুখ। মই পলাই ৰখাই পেলাই কৈছোঁ, যিখন ফটো আপোনালোকৰ মোবাইলত দেখি আছে, যিকোনো কথাত এখন ধুনীয়া ফটো এখন ওলায়, সেইখন উৎপল দত্তই তোলা, সেই কথাটো আপোনাক বুজাই দিছোঁ আপোনাক। আৰু তেখেতৰ বহুত ফটো আছে, কমেও কেইবাশ ফটো আছে মোৰ তোলা। আৰু এটা কথা মোৰ এতিয়া মনত পৰি ভাল লাগিছে, মোৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ গাড়ী কিনিছিলোঁ আৰু 3খন ৰমেন দাই চলাইছিলে বেলেগ বেলেগ সময়ত। সেই কথা মোৰ নিজৰে ভাবি ভাল লাগে। মনস্তাত্ত্বিক দিশৰ ফালৰ পৰাও প্ৰতিবেশী বুলিয়েই কম, 25-30 বছৰ আপুনি তাৰ কাষতেই আছে। যদিও আপোনাৰ ঘৰ নহয়, আপোনাৰ চেম্বাৰ হাৰ্ডলি 100 মিটাৰো নহয় চাগে আপোনাৰ ঘৰৰ পৰা প্ৰতিদিনেই দেখা দেখি। সকলো বেকগ্ৰাউণ্ড আৰু তাৰপিছত কৈলাশ শৰ্মা, এইজন আহি আপোনাক ক'বলগীয়া। ৰমেন দাক নয়ন প্ৰসাদে কোৱাৰ নিচিনাকৈ ৰমেন বৰুৱা সংগীত শিল্পী, সংগীতজ্ঞ, নয়নে কোৱাৰ নিচিনাকৈ ডক্টৰ বেজবৰুৱাৰ পৰাই প্ৰথমে চিনাকি, যেতিয়া আমি স্কুলীয়া দিনত আছিলোঁ। বিখ্যাত ডেন্সটো। ডক্টৰ বেজবৰুৱাৰ চিনেমাখন মোৰ বন্ধু এজনৰ ককায়েকৰ বিয়া দৰা শিৱসাগৰৰ পৰা যোৰহাটলৈ গৈ মনে মনে পলাই পেলাই দৰাৰ লগত মানে নাথাকি মই অলপমান গৈ চিনেমা হলত, যোৰহাটৰ চিনেমা হলত, ইমানেই তেতিয়া আমি ক্ৰেজ এটা আছিল, ইমানেই নিচা আছিল। আৰু তেতিয়া ডক্টৰ বেজবৰুৱাৰ চিনেমাখনৰ আংগিক মানে এটা কাহিনীৰ নতুনত্ব, পৰিচালনাৰ নতুন, আৰু অভিনয়ত ব্ৰজেন বৰুৱাৰ কেনেকুৱা ধৰণৰ আকৰ্ষিত কৰিছিল আমাক। কিন্তু তাৰ লগে লগে সমান্তৰালভাৱে বেজবৰুৱা, ডক্টৰ বেজবৰুৱাৰ আৰু এটা যিটো মানে ষ্টাৰ হৈ হৈছে, সেইটো হৈছে ৰমেন দা। আৰু তেতিয়াৰ পৰা ৰমেন দাৰ প্ৰতি আমাৰ এটা উৎসুকতা বা জনাৰ বিষয়ে। আৰু ৰমেন দাৰ মোৰ পিছৰ এটা গানে বিশেষকৈ স্কুলীয়া দিনত মোক এট্ৰেক্ট কৰিছিল, আকৰ্ষিত কৰিছিলে, মুকুতাৰ এখন নেদেখা নদী সিপাৰে। সেই গানটোত এট্ৰেকশ্যন কিয় কৰিছিলে, কম্পেয়াৰ কৰিছিলোঁ তেতিয়া 2-এজন বন্ধুৰ লগত। সেই গানটোৰ প্ৰথম আৰম্ভণিতে যিটো ভায়লিনৰ পিচ, সেইটো সাধাৰণতে তেতিয়া আমি হিন্দী চিনেমাৰ গানতে তেতিয়া সেই মানে বহুত ভায়লিনৰ যিটো পিচ কমলে ভালকৈ বুজি পাব পৰিব। চ' তেতিয়াৰ পৰা ৰমেন দাৰ আৰু বৰুৱাৰ সংসাৰৰ গাগা আজি গাই যায়, এইকেইটা গানে যথেষ্ট আমাক আকৰ্ষিত কৰিলে। আৰু তাৰপিছত আচৰিত ধৰণে ইয়াত আহি যেতিয়া মই মোৰ প্ৰেক্টিছ জীৱন আৰম্ভ কৰিলোঁ, মই পাণবজাৰৰ পৰা উজান বজাৰলৈ আহিলোঁ। ৰমেন দাক প্ৰায়ে, সদায় নহ'লেও প্ৰায় ৰমেন দাক মই দেখোঁ সেই শুভ্ৰ সাজেৰে, অতি পৰিপাটি সাজ পোছাক, গহীন গম্ভীৰ খোজ, আৰু মই মাতো ৰমেন দাক। এটা পৰ্যায়ত চিনাকি হৈছিলে, মাতো, আৰু ইমান সুন্দৰকৈ হাঁহিৰে ৰমেন দাই মোক উত্তৰ দিয়ে। আৰু সৌভাগ্য হৈছিল 2খন সভাত একেখন মঞ্চতে তেখেতৰ কাষত বহাৰ মই সুযোগ পাইছিলোঁ, আৰু তেখেতৰ গাম্ভীৰ্যপূৰ্ণ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ বিষয়ে মই এটা আভাস হৈছিল। গতিকে ৰমেন দাৰ বিষয়ে আজি এনেকৈ আলোচনা কৰিবলৈ তোমালোকৰ সকলোৰে নিচিনাকৈ মোৰো ভাল লগা নাই। আৰু অনিশ্চয়তাটো আৰু বিপদ পাইছোঁ, মই সুবিধা পাইছোঁ, যিটো অনিশ্চয়তাত আমি গোটেইবিলাক জীয়াই আছোঁ। মই সেই ৰমেন দাৰহঁতৰ ঘৰৰ ওচৰতে এখন দোকান আছে, চাহ চিঙৰা পোৱা যায়, এখন ফুড আউটলেট আছে, তাত মাজে মাজে খালে 2-এদিন ৰমেন দাই দেখি মাতিছে, ইয়াতে খোৱা নেকি চাহ? মই বোলো নাই, কেতিয়াবা খাওঁ, এনেকৈ ধৰণৰ মানে অতি যদিও ইমান ঘনিষ্ঠতা নাই, কিন্তু মোৰ লগত যিটো চিনাকি, সেই চিনাকি অতি সৌহাৰ্দ্যপূৰ্ণভাৱে ৰমেন দাই মোক গ্ৰীট কৰে, হুইচ ইজ ৰিয়েলি টাচিং। আৰু আজি তেখেত নাই বুলি ভাবিবলৈ বৰ কষ্ট হৈছে। আৰু বিশেষকৈ মই ভাবোঁ অসমীয়া সংগীত জগতত মেলোডি
ভূপেন হাজৰিকা খগেন মহন্ত তেখেতসকলৰ স্থান এটা বেলেগ ধৰণে আছে পিছৰ চামত জুবিন গাৰ্গ বা নতুন চামৰ স্থানটো বেলেগ পাপনহঁতৰ স্থান বেলেগ কিন্তু ৰমেন দাৰ যিটো মই ভাবোঁ যিটো সংযোজন যিটো অসমীয়া সংগীত জগতত মেলোডিৰ যিটো ৰিভলিউশ্যন আনিলে মই কমল তুমি এগ্ৰি কৰা নিশ্চয় মই চিনেমাৰ প্ৰত্যেকটো গানেই মেলোডিয়াছ যিটো মেলোডি বুলিলে মই যিটো ভাবোঁ ইট টাচেছ আছ আৰু এতিয়াও মই অসমীয়া গানৰ সেই ৰমেন দাৰ গানক এতিয়াও মই শুনি অতি আনন্দ পাওঁ মই আপ্লুত হওঁ জন্ম হোৱাৰ পিছত বুজা হোৱা দিনৰ পৰাই যদি এখন ঘৰৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক লাগে আজিও ঘৰখনৰ পৰাই অলমষ্ট এই বিপদৰ সময়ত থিয় দি আছে সেয়া হ'ল কৈলাশ শৰ্মা মোৰ প্ৰশ্ন নাই কৈলাশ শৰ্মা এইটো একেবাৰে সঁচা কথা মানে আজি ভাষা ওলোৱা নাই মই খুব উত্তাক্ত হওঁতে কথা কওঁ কিন্তু আজি মোৰ ভাষা ওলোৱা নাই কাৰণ ওলাব আপোনাৰ আপোনাৰ জন্ম হোৱাৰ পৰা আমাক পাইছে লতাশিল স্কুলত পঢ়োঁ তেতিয়া সেইটো 1969 চনৰ কথা প্ৰথম শ্ৰেণী পাইছোঁ তেতিয়া আমি হঠাতে শুনিলোঁ যে ডক্টৰ বেজবৰুৱা বুলি চিনেমা কি বস্তু খুব ভালকৈ বুজি উঠা নাছিলোঁ আমি তেতিয়া আৰু শুনিলোঁ যে আমাৰ ঘৰৰ সন্মুখতে উগ্ৰতাৰা মন্দিৰৰ মুহূৰ্ত কাৰণ বজেন দাই চিনেমা কৰিলে সদায় উগ্ৰতাৰা যাবলৈ দিয়ে মুহূৰ্তবিলাক কৰিছিল স্কুললৈ আহি পেলাই ওখ পাখ ধুনীয়া মানুহ আহি আমাৰ হেডমাষ্টাৰ ঘনকান্ত ভট্টাচাৰ্য ছাৰক ক'লে যে তোমাৰ ল'ৰা ছোৱালীখিনিক মই এতিয়া লৈ যাম অলপ সময়ৰ কাৰণে মুহূৰ্তত তেওঁলোকে এটা শ্বট এটা ল'ম আমি তাত গ'লো 50 টকা নে 100 টকাৰ মিঠাই দিছিল প্ৰায় 150 মান ল'ৰা ছোৱালী তাত বহিছোঁ আমাক সকলোকে দিলে তাৰপিছত লিপষ্টিক সেইটো আমি দেখা নাছিলোঁ জীৱনত এনেকৈ কাঠৰ এটুকা কলা আহে এটুকা লয় এতিয়াতো আজিকালিতো মডাৰ্ণ বহুত হেৰি হ'ল ল'লে তাৰপিছত সেই সময়তে দেখা পাইছিলোঁ আজি যি ৰমেন দা সেই ড্ৰেছ একেটাই ড্ৰেছ ৰমেন দাক পাইছিলোঁ তেতিয়াও আৰু লগতে দীপেন বৰুৱা মানে আমি ভুজুদা তেতিয়াতো ক্ৰিকেটো খেলিছিল ক্ৰিকেট খেলা মই নিজে দেখিছোঁ সৰুতে লতাশিল ফিল্ডত জৰ্জ ফিল্ডত খেলিছিল ৰঞ্জী প্লেয়াৰো আছিল তেখেত কিন্তু ৰমেন দাৰ ক্ষেত্ৰত মই এটা দেখা পালোঁ তেতিয়াও তেখেতে যেনেকৈ কথা কম কৈছিল কাম কৰিছিল কথা কম কয় আৰু শেষৰ পৰ্যায়লৈকে আমি যেতিয়ালৈ মই প্ৰায় আমাৰ ঘৰৰ সন্মুখেৰে অহা যোৱা কৰে কাৰণ নিউয়ৰ্ক প্লেছ পুৰণা নিউয়ৰ্ক প্লেছত মই নয়নদাই জানিব এই কথাটো আমি যে সৰু থাকোঁ সদায় আমি গৈ সন্ধিয়া হ'লে তাত ৰখোঁ খিৰিকীত ওলমি লৈ ৰমেন দাই মানে হাৰমনিয়াম নহ'লে একৰ্ডিয়ানটো লৈ তাত বজায় পিয়ানো এটা লৈ বজায় আমি শুনি থাকোঁ তাতে সুৰৰ সৃষ্টি হয় আৰু এইখিনি এনেকুৱা এটা অৱস্থা হৈছে যোৱাকালি নদী পাৰত বৰষিন্দা নদী পাৰত আমি ঘূৰি ফুৰিছোঁ আপাতৰিকাই ঘূৰি ফুৰিছোঁ কিজানি ৰমেন দাক পাওঁ কিজানি ৰমেন দাক পাওঁ কিন্তু যোৱাকালিৰ পৰা যিটো ফুটেজ পোৱাৰ পৰা যিটো ঘটনা আমি শুনি আছোঁ মনত যথেষ্ট দুখ পাই আছোঁ কিন্তু এইখিনি মই এটা কথা পুনৰ ক'ব বিচাৰিছোঁ যে আজি 1969 চনৰ সেই ডক্টৰ বেজবৰুৱা তাৰ পৰৱৰ্তীকৈ মুকুতা চিনেমাত যেতিয়া দীঘলী পুখুৰী পাৰত শ্বুটিং হৈছিল আমাক মাতি লৈ গৈছিল বজেন দাই ৰমেন দাও চব থাকে গোটেই পৰিয়ালটো একেলগে যায় এনেকুৱা এটা মিল আছিল তেওঁলোকৰ মাজত নহয় তাতকৈ দৌৰা ৰেচ আৰু সাঁতোৰৰ কিবা এটা শ্বুট আছিলে আৰু মুকুতাত সিদ্ধাৰ্থ দা আছিলে মেইন এক্টৰ হিচাপে সিদ্ধাৰ্থ ৰমেন দাহঁতে জানিব সিদ্ধাৰ্থ আমাক সৰু সৰু আমাক তাত লৈ যায় নদী পুখুৰীৰ পৰা থিয় কৰাই দিয়ে গতিকে ইনডাইৰেক্ট নহ'লে ইনডাইৰেক্টলি আমি চিনেমা জগতলৈ এটা জড়িত হৈছিলোঁ সেই সময়তে আৰু ৰমেন দাৰ যিটো সৃষ্টি আজি কি নাম দি মাতিমটো বা গীতটো যেতিয়া গাব আমি সুৰ দিব নোৱাৰোঁ কিন্তু এই সুৰটো যেতিয়া শুনো আমি য'ত আছোঁ তাত ৰখি যাওঁ কেতিয়াবা মোবাইলত আহে কিন্তু আজি কিছু নিয়ম আমি দেখা পাইছোঁ যে মই ৰমেন দাক কেতিয়াবা লগ পাওঁ মোক দেখাবলৈ ক'লে ভালে আছা দুটা শব্দ কৈ গুচি যায় আৰু ঠিক নিউয়ৰ্ক প্লেচলৈ গুচি যায় নিউয়ৰ্ক প্লেচটো তেখেতৰ কাৰণে একদম এটা মানে মন্দিৰৰ দৰে আছিল সেই মন্দিৰটো বাদ দি তেওঁ কামটো কৰিছে এইফালে গণেশ মন্দিৰ এই দুটা কাৰ্যসূচী তেওঁ সদায় থাকিব আৰু শেষত এটা কথা মই তেখেতৰ মই গম পাইছোঁ পিছত কম মই কথাটো তেখেতে কিছুমান ক্ষেত্ৰত মানসিকভাৱে যথেষ্ট ষ্ট্ৰং হঠাৎ কিয় মানুহজন এনেকুৱা ধৰণৰ এটা ঘটনা কৰিলে আৰু মই জীৱনত আৰু এটা বস্তু পাইছোঁ লতাশিল বিহুতলী মই আটাইতকৈ কনিষ্ঠতম মানে সভাপতি হিচাপে নিৰ্বাচিত হৈছিলোঁ আজি বহু বছৰ আগত আৰু মই তেতিয়া ৰমেন দাৰ ওচৰত আমি গৈছিলোঁ আমাৰ কমিটি গৈ সুধিছিলোঁ দাদা আপুনি পতাকা উত্তোলন কৰিব লাগে কিন্তু তেতিয়াতো এটা কথা খুব চেণ্টিমেণ্টেল আছিল দেই মানুহজন তেখেতে কৈছিল নহয় মই তোমালোকে বেয়া নাপাবা মই সকলোতে আছোঁ কিন্তু মই লতাশিল বিহুৰ আমি জন্মলগ্ন থকা এই বিহুৰ মই পতাকা উত্তোলন নকৰোঁ এইবাৰ মই অশোক কুমাৰ বিষয়াৰ নেতৃত্বত আমি গৈছিলোঁ কিজানি দাদাই পতাকা উত্তোলন কৰে এইবাৰো কৈছে কৈলাশে জানে নহয় মই লতাশিল বিহু উত্তোলন নকৰিবলৈ আহিয়ে গৈছোঁ তাৰমানে কিবা এটা ঘটনা হৈছিল সেই চেণ্টিমেণ্টেল মানুহজনৰ মানে যিবিলাক মানুহ হঠাৎকৈ ৰাইজৰ কাম কৰে বা সকলো ডেডিকেশ্যন দি কাম কৰিছিল সেই মানুহজনে কিবা চেণ্টিমেণ্ট যদি হৈছে মই নাজানো কিন্তু এটাই দুখ লাগিছে যে ৰমেন দাৰ আৱৰ্তমান বুলি মই নকওঁ তেখেত আমি আশাবাদী আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ এতিয়াও ৰমেন দা সুখ হৈ ঘূৰি আহক যেনেকৈ পুলিচ কমিশ্যনাৰেও কৈ আছে সুখ হৈ ঘূৰি আহক কিন্তু নদী পাৰলৈ যোৱা ফুটেজৰ পৰ্যন্ত আমি নিজে চাই আহিছোঁ কিন্তু ভগৱানে এটা জ্ঞাতি মই চুইমিঙৰ লগত জড়িত মানুহ যে ব্ৰহ্মপুত্ৰ বা এনেকুৱা ধৰণৰ পৰিলে কাৰেণ্টে লৈ গুচি যায় এইটো সঁচা কথা কিন্তু আমি ভগৱানক এইটো খাটিছোঁ যাতে তেওঁ যাতে নদীত পৰা নাই সেই ভাৱটো আমাৰ আছে কিন্তু তথাপি যিটো হ'বলগীয়া আছে সেইটো হ'বই কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনাৰ লগতে মই এটা কথা কওঁ যে ৰমেন দাৰ যিটো অৰিহণা
সেই পৰিয়ালটো যিটো অৰিহণা মই সদায় এটা কথা কৈছোঁ যে বম্বেত ৰাজ কাপুৰ পৰিয়াল এইমতে আমাৰ মোৰ ভাতৃ মৃণালে এই কথাটো ক'লে ৰাজকুমাৰৰ পৰিয়ালৰ কথা ক'লে কিন্তু মই এজন মাল্টি ফেচিলিটেড ভাৰ্চেটাইল যদি চৰিত্ৰৰ এটা পৰিয়াল পাওঁ সেইটো একেধাৰে ৰঞ্জী ক্ৰিকেটৰ পৰা আৰম্ভ কৰি নীপ বৰুৱা ফুটবল আৰু মহাৰাণা ক্লাবত ফুটবল খেলিছিল আৰু অসমৰ প্ৰথম মঞ্চ বিহু লতাশিলৰ মঞ্চৰ যিখন পতাকা সেইখন তেখেতে অংকন কৰিছিল আৰু ঠিক তেনেকৈ সমবেত সংগীতত ৰমেন দাহঁতে এইবাৰো যে বিহুত মোৰ ফটো আছে মোৰ মোবাইলত ফটো আছে ৰমেন দা বহি মিউজিক ডাইৰেক্টৰ আমাৰ অনুজ বিষয়াৰ লগত বহি একেলগে ডাইৰেকশ্যন কৰি আছে মই অসমীয়া গীত যিটো গীত শীতল পুকুৰটোৰে গীতটো কুমাৰ ভাস্কৰ নাট্য মন্দিৰত গতিকে সেইগৰাকী মানে বহুমুখী প্ৰতিভাৰ অসমৰ সাংস্কৃতিক জগতে বুলি নহয় সাংস্কৃতিক সামাজিক আৰু ৰাজহুৱা জগতত তেখেতৰ যিটো অৱদান মই পিছত ক'ম মই এইখিনিতে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেত অতি শীঘ্ৰে উপদায়নক আৰু আমাৰ পৰিয়ালৰ লগত আজি নহয় এইটো শতিকা জুৰি আমাৰ লগত সম্পৰ্ক এই পৰিয়ালৰ গতিকে মই ভাবোঁ উজান বজাৰ বুলি অসমৰ মানে বিভিন্ন ক্ষেত্ৰত জাতি জনগোষ্ঠী একত্ৰিত কৰি আজি বাৰে বৰণীয়া কৃষ্টিৰে যি সৃষ্টি কৰিছে এই পৰিয়ালটোৱে সেই পৰিয়ালটোৰ ক্ষেত্ৰত যাতে আমি সকলোৱে একত্ৰিতভাৱে আমি সকলোৱে ৰাইজেও যাতে তেখেতলোক সহযোগ কৰি বিপদৰ সময়ত আৰু লগতে পুনৰ এটা কথা কওঁ যে অসমীয়াৰ আমাৰ এটা কথা আছে আমি কেতিয়াও আমি মানুহ অবৰ্তমানত আমি দুখ প্ৰকাশ কৰোঁ সুখ প্ৰকাশ কৰোঁ বা গুণানুকীৰ্তন কৰোঁ কিন্তু এই পৰিয়ালটোক আজি বিগত মই নিজে 52টা বছৰ জড়িত হৈ আছোঁ স্কুলীয়া দিনৰ পৰা মই দেখিলোঁ যে এই পৰিয়ালটোৰ প্ৰতি আজি ৰাজহুৱা স্বীকৃতি তেনেকৈ কোনো ধৰণৰ স্বীকৃতি পোৱা নাই আজি বজেন বৰুৱা যদি ইয়াত জন্ম নহয় পশ্চিমবংগ বা আজি মুম্বাইত থাকিলেহেঁতেন বা আজি ৰমেন বৰুৱা বা বিদ্যুপেন বৰুৱা থাকিলেহেঁতেন আজি 40 বছৰ বয়সতে পৃথিৱী এৰি গৈছিল যে কি ধৰণৰ মানে চিনেমা দি গৈছে মাতৃ কল্পনা তেতিয়াৰ দিনতে হয় ডক্টৰ বেজবৰুৱা মই যেতিয়া ডিব্ৰুগড় মেডিকেল কলেজত শ্বুটিং হৈছিল আমি যেতিয়া কমা চিনেমাখন মই চাইছিলোঁ মোৰ এতিয়া মনত আছে মোৰ এটা বস্তু মনত পৰিছিল কমা চিনেমা হলিউডত পিছত হৈছে কিন্তু বজেন দাই আজিৰ পৰা সেই কমা চিনেমাৰ পৰা 15-20 বছৰ আগেয়ে আজি অসমৰ দৰে জেগাত থাকি যিখন চিনেমা দি থৈ গ'ল তেনেকুৱা চিনেমা নিশ্চয় ব্লেক এণ্ড হোৱাইট চিনেমা আছে কিন্তু মই কওঁ আজিও তেওঁ আত্মাৰামেও কৈ গৈছোঁ আজি বিভিন্নজনে কৈ গৈছিল বজেন বৰুৱা এটা মুম্বাইত যদি থাকিলেহেঁতেন আজি অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ চিনেমা জগতৰ এটা নতুন সৃষ্টি আহিলেহেঁতেন আৰু ৰমেন দাৰ যিটো গীতৰ সুৰ বা যিটো সৃষ্টিকাৰ সুৰকাৰ গীতিকাৰ গায়ক পৰিচালক এনেকুৱা বহুমুখী প্ৰতিভা মাল্টিফেচিটেড পাৰ্চন আমি নিশ্চয় তৃতীয়জন কেতিয়াও নাপাওঁ সেইবাবে মই পুনৰ কৈছোঁ আমি এতিয়াও আশাবাদী ৰমেন দা উভতি আহক উৎপল মই এই কথাটো আকৌ জানিব বিচাৰিছোঁ যে হাউচ অফ বৰুৱাৰ সংসাৰ কৰাৰ কাৰণে যে এখন ঘৰৰ এটা পৰিয়ালৰ ইমান লোকৰ সাংস্কৃতিক অৱদান ভাৰতৰ বিশেষকৈ ইউ হেভ গন টু এ লট অফ আদাৰ পাৰ্টছ অফ দ্য কাণ্ট্ৰি পোৱা দেখা যায়নে মই জনাততো নাই কাৰণ আমি সকলোৱে চিনেমাৰ ক্ষেত্ৰত যদি কথা পাতো সকলোৱে ৰাজ কাপুৰৰ পৰিয়ালটোৰ কথা কয় পৃথ্বীৰাজ কাপুৰৰ পৰা আৰম্ভ কৰি এতিয়া ৰণবীৰ কাপুৰলৈকে কিন্তু তেওঁলোক কেৱল চিনেমাৰ ক্ষেত্ৰখনতে হয় অভিনয় নহলে নিৰ্মাণ কিন্তু আমাৰ বৰুৱা পৰিয়ালটোৰ দক্ষতা সকলো পিনে চিনেমা সংগীত গায়ন তাৰপিছত খেল ফুটবল ৰঞ্জী ট্ৰফি লেভেলৰ ক্ৰিকেটাৰ দুজনকৈ তাৰপিছত ৰাজনীতিবিদ ব্যৱসায়ী মানে কি নাই এইটো পৰিয়ালত আৰু তেওঁলোকৰ পৰিয়ালৰ মহিলাসকলৰো অৱদান যথেষ্ট ষ্ট্ৰং মানে আগতে তেওঁলোকৰ মাকৰ যিটো সাহস আছিলে তেওঁলোকে চিনেমা প্ৰডিউচ কৰিবলৈ ব্ৰজেন বৰুৱাক পইচা দিছিলে তাৰপিছত নেক্সট জেনেৰেশ্যনতো নীপ বৰুৱাৰ পত্নী দিবন বৰুৱাৰ পত্নী এইবোৰ সকলো অভিনেত্ৰী আছিলে তাৰপিছত ব্ৰজেন বৰুৱাৰ জীয়ৰী মনামী বেজবৰুৱাও সকলোৱে জানে এগৰাকী দক্ষ অভিনেত্ৰী দিবন বৰুৱাৰ পুত্ৰ অঞ্চুমান বৰুৱাইও চিনেমা বনাইছে গতিকে ইমান এটা ৱাইড এটা স্পেক্ট্ৰামত কাম কৰা পৰিয়াল কিন্তু ভাৰততে নাই আৰু ইনফেক্ট মই এটা কথা এইখিনিতে শ্বেয়াৰ কৰিব খুজিম যেতিয়া যোৱা বছৰ গোৱাত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বৰুৱা সংসাৰখন প্ৰদৰ্শিত হৈছিলে মোৰ এইখন ছবিৰ লগতে এখন তামিল ডকুমেণ্টাৰী এখনৰ প্ৰদৰ্শন হৈছিল আৰু সেইখনৰ স্ক্ৰিনিঙৰ পিছত গধূলি সেই তামিল ডকুমেণ্টাৰীখনৰ প্ৰযোজক আৰু পৰিচালকে আহি মোক লগ ধৰি কৈছিল যে আমি আৰম্ভণিতে ভাবিছিলোঁ যে নামটো ইংৰাজী নামটো অভিয়াছলি তেওঁলোকে চাইছে হাউচ অফ বৰুৱা ধৰিছে ঘৰ এটাৰ কিবা এটা হ'ব আৰু এটা কাহিনী হ'ব কিন্তু তাৰপিছত যেতিয়া ক'লে আমি যেতিয়া চাই গৈ পেলাই অভিভূত হৈ গ'লো যে এনেকুৱা আমাৰ তামিলনাডুৰ নিচিনা ইমান ডাঙৰ ফিল্ম ইণ্ডাষ্ট্ৰী থকা জেগাতো এনেকুৱা এটা পৰিয়াল নাই আৰু এইটো মানে সঁচাই মানে এটা সাংঘাতিক এটা পৰিয়াল বুলি তেওঁলোকে মানে মোক ক'লে মই তেতিয়াই ভাল লাগিলে যে ভাৰতৰ বিভিন্ন জেগা আন ঠাইৰ মানুহে যে এই বস্তুটো মানে স্বীকাৰ কৰিছে বা বস্তুটো বুজি পাইছে যে এনেকুৱা এটা পৰিয়ালৰ অৱদান কিমান ডাঙৰ হ'ব পাৰে সংস্কৃতি জগতত আৰু হয়তো তেওঁলোক তেনেকুৱা এখন প্ৰদেশৰ বাসিন্দা হোৱা হ'লে হয়তো তেওঁলোক ইয়াতকৈ বহুত বেছি বিখ্যাত হ'লে বা বহুত বেছি মান্যতাও পালে হয়
কমল কটকে ঘূৰি আহিছোঁ আপোনাৰ ওচৰলৈকে পোনে পোনে ভাবে যে এই ধৰণৰ এটা অনিশ্চয়তাৰ মাজত যদি আপুনি আকৌ ঘূৰি পিছলৈ চাইগে গানৰ কলিকথালৈ গ'লে বেজবৰুৱাকে ডক্টৰ বেজবৰুৱাক আদি কৰি গোটেই সময়তকৈ বহুত আগত নাছিলে কথাবিলাক মই ডক্টৰ বেজবৰুৱাখন যিমান পাৰে চাওঁ নতুনখন চাই মই সঁচা কৈছোঁ ইমান আনন্দিত হোৱা নাছিলোঁ আগৰখন চাই মই ইমান আগত ভাবিব নোৱাৰোঁ সেই সময়ত মোৰ জন্ম হৈছে কিছু বছৰ আগতে আমি যেতিয়া 1969 মানত প্ৰথম শুনিছোঁ কি নাম দি মাতিম মাতিম তোমাক আমি যৌৱনৰ বা আমাক গাত লাগাই নাই চেমনি আমি বুজিয়ে নাপাওঁ কিন্তু এই গানটোৱে কিন্তু আমাক আমাৰ হিয়া একদম স্বৰ্ণালী তাত যে লিখিছে আমাৰ স্বৰ্ণালী হিয়া হৈছে তাৰপিছত এটা আহিল ফুল 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 ফুলি মেলিলে পাহি চৌপা সেইটো এলি বাইদেউ লিখিলে এইটো লিখিলে আমাৰ নিৰ্মল প্ৰভা বাইদেউ তাৰপিছত লিখিলে আকৌ অমইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ভিন্ন ভিন্ন আটাইকেইটা মানে এনেকুৱা ছুপাৰ হিট গীত আৰু আটাইতকৈ ডাঙৰ গীতটো হৈছে কি পিকুলিয়াৰ গীত ছাবজেক্টটো কেনেকুৱা আজিও বুজি নাপালোঁ জিলিকি জিলিকা তৰা কাষৰে ভাবি মই আচৰিত লাগে অ' বাইদেউ জীৱনৰ পিছল বাট খোজ দিবা লাহেকৈ এইটো ব্ৰজেন্দ্ৰাৰ লিখা ৰমেন্দ্ৰাৰ সুৰ গতিকে এই চাৰিটা গীত 69ৰ পৰা আজি পৰ্যন্তলৈকে চোৱা যায় এতিয়া 2000 ছুপাৰ হিট আৰু 50 বছৰ অসমীয়া জাতি থকালৈকে ছুপাৰ হিট হৈ থাকিব গতিকে এই পৰিয়ালটোৰ কণ্ট্ৰিবিউশ্যন আটাইতকৈ ডাঙৰ কথা বাহিৰত যেতিয়া ছবি হয় মই এটা সৰু এক্সাম্পল দিছোঁ উইথ ডিউ ৰেচপেক্ট সত্যজিৎ ৰায় প্ৰফেচৰ পাচালি 1955 কৰিছিল ৱেষ্ট বেংগল গভৰ্ণমেণ্টে ফাইনেন্স কৰিছে বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ ষ্টৰী ৰবি শংকৰৰ মিউজিক কিন্তু ইয়াত কি হয় নিপ বৰুৱাই ফাইনেন্স কৰিব নিপ বৰুৱাই ছবি স্ক্ৰিপ্ট লিখিব পৰিচালনা কৰিব ভায়েকে মিউজিক দিব ভায়েকে গান গাব সব কাম নিজে কৰা ডিফাৰেঞ্চটো মই কৈছোঁ গতিকে সেই পৰিয়ালটোৰ মাজৰ পৰা আমাৰ ৰমেন দা নোহোৱা হোৱা কথাটো মানে অতিশয় মানে কেনেকৈ প্ৰকাশ কৰিম ভাবি পোৱা নাই আৰু আমি মই সকলোলৈকে আহ্বান জনাব খুজিছোঁ আজি এই চেনেলৰ জৰিয়তে প্ৰতিদিন টাইমৰ জৰিয়তে তেখেতৰ পৰিয়ালৰ আমি কণ্ট্ৰিবিউশ্যনখিনিহে আমি ফ'কাছ কৰাটো বেলেগ কথা আমি শুনিব নোখোজোঁ মোৰ ৰাতিপুৱা এটা ভিডিঅ' দেখি পেলাই মোৰ খুব মনত বিৰাট অসুবিধাত পৰিছোঁ দে হেভ কাৰোবাৰ ফাইনেন্স পাৰিবাৰিক ফাইনেন্সিয়েল কাৰ প্ৰব্লেম নাথাকে ঘৰতে আছে খং উঠা নাই নে আপোনাৰ কমল আৰু এটা গানৰ মানে কোনে আজি আবেলি মৰেম দিলে সেই তুলি এই গানটো মানে অসমীয়া ছবি জগতত জন্মদিনৰ যিটো চেলিব্ৰেশ্যনৰ অন্য মই ভাবোঁ এভাৰগ্ৰীণ চং নৱকান্ত বৰুৱা ছাৰ নৱকান্ত বৰুৱা ছাৰ লিখিছে সেইটো কোনে আজি সাংঘাতিক মানে তাৰ হেৰি তুলি এই বেলুনে মানে জন্মদিনৰ সৰু ল'ৰা ছোৱালীৰ জন্মদিনৰ কাৰণে ইমান এটা সুন্দৰ গান মানে এতিয়াও তোমাক আজি ল'ৰা ছোৱালী একেটাই ফূৰ্তি পাব আৰু এটা ডাঙৰ কথা নতুন নতুন মানুহবিলাকে আনে পদ্মভূষণ কটকী উপন্যাসিক তেওঁক আকৌ গীতিকাৰ হিচাপে প্ৰথম আৰম্ভ কৰিছে চিনেমাত আমাৰ ঘৰত নমিতা পদ্মদা চেনেলিৰ গানৰ এই গানৰ এই মানে এভাৰগ্ৰীণ যিটো হেৰি এই কথাটো লৈ মোৰ এক ঘৰুৱা কথাটো কওঁ যদিও ঘৰুৱা কথা সাধাৰণতে কোৱা নাযায় মোৰ নাতিনীজনী 2 বছৰ 4 মাহ হোৱা নাই এতিয়াও ফুল ফুল এই গানটো শুনিলে তাই যিটো নাচোন এতিয়াও দিয়াৰ তাই যদিও ভালকৈ মাত ৰাতিয়ে ফুটাও নাই তাই গানটোৰ লগত লিপচিং কৰিব পাৰে ৰিডমটোৰ লগত কৰে চ' এনেকুৱা ধৰণৰ যিটো মানে 2 বছৰ হৈছে তাই মানে মই এইটো ভাবোঁ যে সংগীতে মস্তিষ্কত কেনেকৈ ষ্টিমুলেট কৰিব পাৰে ইভেন সৰু ছোৱালী এজনীকো কৰোঁ মানে মই অভিভূত হৈ পৰোঁ আৰু এইটো বছৰৰ কথা এইটো সংগীতৰ বাহাদুৰি 50 বছৰতকৈ অধিক বেছি হ'ব সাংঘাতিক ধৰণৰ মানে সংগীতৰ এইটো বাহাদুৰি মানে শব্দটো কৈছোঁ গতিকে ৰমেন দাহঁতে এনেকুৱা সংগীত আমাক দিছে এটা বস্তু মই মানসিকভাৱে মানুহজনৰ উৎপল্লতা আপুনি পাই থাকোঁতে বেলেগ সময়ত খুবেই কয় কথা কম কয় বুলি কয় মানুহজনে তো সেই ক্ষেত্ৰত তেওঁ সদায় এনেকৈ আছিল নেকি মই যিমান দিন পাইছিলোঁ প্লিজ কেমেৰা বেলেগৰ কথা বেলেগ বিষয় যদি আলোচনা কৰোঁ তাত কথা কয় কিন্তু নিজৰ বিষয়ে যদি তেওঁৰ কথা সোধা যায় তেতিয়া বহুত কম কথা কয় মানে ক'ব ইচ্ছা নকৰে আৰু বিশেষকৈ কৈ ভাল পায় ব্ৰজেন বৰুৱাৰ কথা যদি ব্ৰজেন বৰুৱাৰ কথা সোধোঁ বিভিন্ন ধৰণে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁৰ স্মৃতিশক্তি খুব ভাল আছিলে আৰু কিবা গান এটা লাগে তেওঁ একেলগে গানটো গাই দিব পাৰে কোনে গাইছে কোনে সুৰ কৰিছে আটাইখিনি ধুনীয়াকৈ এতিয়ালৈকে
এতিয়ালৈকে একদম মই এটা উদাহৰণ দিওঁ তাৰমানে মই এটা উদাহৰণ দিওঁ তাৰমানে আমি সেই মই যিখন সভাৰ কথা কৈছিলোঁ যে তাত গানৰ আমি এখন তালিকা কৰি আছিলোঁ যে তাত এটা গীতৰ কথা মই ক'লোঁ যে ৰমেন দা আপুনি সুৰ কৰিছিল প্ৰয়াত অৰ্চনা মহন্ত বাইদেৱে গাইছিল গীতটো এতিয়া মোৰ গানটো মনলৈ অহা নাই মোৰে মনলৈ আহিব লাগে মই আকাশবাণীত চাকৰি কৰা মানুহ মোৰ মনলৈ অহা নাই ৰমেন দা অকণমান ভাবি আছে তাৰপিছত পটকৈ গানটোৰ গোটেই লাইনটো কৈ দিলে গতিকে মাজে মাজে কিছুমান ব্যক্তিয়ে ফোন কৰিছে মোলৈ ফোন কৰি কৈছে যে ৰমেন দা আলজাইমাৰ হৈছিল নেকি তেখেতে কথা পাহৰি যোৱাৰ নিচিনা হৈছিল নেকি মই বোলো একেবাৰেই নহয় ইমান সুন্দৰকৈ মনত থাকে তাৰপিছত আৰু এখন আমি এদিন নিউয়াৰ্ক প্ৰেছত বহি কথা পাতোঁতে আপোনালোকে জানে যে 1979 চনত নিউয়াৰ্ক প্ৰেছৰ 25 বছৰ হতে স্বাগত সতীৰ্থ জ্যোতিপ্ৰসাদৰ গীতৰ প্ৰথমখন লং পয়েম ৰেকৰ্ড নিউয়াৰ্ক প্ৰেছে উলিয়াইছিল এটা ব্যক্তিগত প্ৰচেষ্টা আৰু সেই গোটেই কামটো কৰিছিল ৰমেন দাই সেই 1979ৰ সেই ৰেকৰ্ডখন ওলোৱাৰ সময়ত কিমান কি সৰু সুৰা ঘটনা ঘটিছিল প্ৰত্যেকটো কথা ৰমেন দাৰ একদম স্পষ্ট মনত আছে আমাক এটা কৈ গৈছে 79ৰ কথা এটা আপোনাৰ 2020 কেছেট আকাৰে ওলাইছে তেতিয়াৰ কথাবিলাক আমাৰে মনত নাই ক'ত উদ্বোধন হৈছিল তাৰপিছত ডিব্ৰুগড়লৈ কেনেকৈ গৈছিল সুৰ বিচাৰি পেলাই গতিকে ইমান সুন্দৰ স্মৃতিশক্তি ৰমেন দাৰ যিটো দেখিলে মানে আচৰিত হ'ব লাগে মই কথা এটা কওঁ এই বেলেগৰ কথা কোৱাৰ কথা কৈছোঁ ৰমেন দাৰ নিপুৰাৰ যিমান চিনেমা আছে বা বৰুৱা ফেমিলিৰ যিমান চিনেমা আটাইবিলাকৰ সংগীত পৰিচালনা ৰমেন বৰুৱা তাৰে এখন চিনেমাৰ নহয় ৰমেন দা কৈছে নিপুৰাৰ আই মোৰ জনমে জনমে এইখন চিনেমাৰ সংগীত পৰিচালনা আপোনাৰ কিয় নহয় কিয় এইটোৱে তেওঁ প্ৰথমে ক'ব ইচ্ছা নকৰিলে এই কিবা কাৰণ নহ'ল থাকিলে সেইটো কথা তাৰপিছত বহুদিন পিছত আকৌ যেতিয়া লগ পালোঁ আকৌ কথাটো উলিয়ালোঁ তেওঁ ক'ব ইচ্ছা নকৰে মই ইচ্ছা নকৰিলেতো নহ'ব এইটো আপুনি ক'ব লাগিব তেতিয়া তেওঁ খুব সংক্ষিপ্তকৈ দুটামান বাক্যত কৈ থৈ দিলে এবাৰ ৰমেন দাই এখন চিনেমাৰ কাৰণে দুটা গান কৰিছিলে সুৰ কৰা হৈ গ'ল লেখা হৈ গ'ল গানকেইটা গায়িকাক মাতি নি শিকালে শিকোৱাৰ কিবা কাৰণত ছবিখন নহ'ল গানকেইটা থাকি গ'ল তাৰপিছত গায়িকাগৰাকীয়ে গানকেইটা ৰেডিঅ'ত মনে মনে গালে ৰমেন বৰুৱাৰ নামতে গাইছে সুৰকাৰ বুলি কিন্তু ৰমেনে কথাটো গম নাপালে ৰেডিঅ'ত শুনিহে গম পাইছে মই ৰমেনে সুধিলোঁ মানে আপোনাৰ কেনে লাগিলে বেয়া লাগিব আৰু কেনে লাগিব আপুনি কিবা ক'লে নেকি এটা মই একো কোৱা নাই একো নকওঁ আৰু মই কোৱা নাই নকওঁ তোমাক কথা প্ৰসংগত ওলোৱাৰ কাৰণে ক'লোঁ তেওঁ কোৱা গান তেওঁৰ সৃষ্টি বেলেগৰ কাৰণে কৰিছিলে শিল্পী কৰি বেলেগৰ কাৰণে ৰেডিঅ'ত গালে কথা তেওঁ বেলেগ মানুহলৈ খুব আপত্তি কৰিলেহেঁতেন আৰু মই আপুনি কিয় নক'লে নালাগে তেওঁ নিজে বুজিব নহয় কেতিয়াবা আৰু চিনেমা পৰ্যন্ত নিপুৰাৰ আই মোৰ জনমে জনমে কিয় তেওঁ নাই তেওঁ মিউজিক কৰা নাই বাকী চব ছবিতে গৈছে সেই কথা উলিয়াওঁতে মোৰ বহুত বছৰ লাগিলে কিমান মানুহজন নিজে ৰাখিব নিজৰ কথা আৰু এটা কথা মই কওঁ মই মাজতে আমাৰ সন্মুখেৰে চাইটো কেতিয়াবা ৰখি উগ্ৰতাৰ মন্দিৰত সেৱাটো কৰি যায় বাহিৰৰ পৰা তেতিয়া ৰমেন দাই কিন্তু এটা কথা কৈছে মোৰ এতিয়া মনত আছে তেওঁ অইন কথা একো কোৱা নাই তেওঁ খালি মোক কৈছে কৈলাশ পইচা আজিকালি গীতবোৰৰ মানে পুৰণা গীতবোৰ লৈ নতুন কি সুৰ দিছে আমি গম নাপাওঁ আৰু কিছুমান বস্তু আছে কি পুৰণা শিল্পীসকলত আলোচনা কৰি লোৱাটো ভাল এই ক্ষেত্ৰত কিন্তু আৰু দীপেন্দ্ৰই এই কথাটো কৈছে দীপেন্দ্ৰৰ ঘৰত বহুতে যোৱাকালি এই কথাটো ওলাইছে আমি আলোচনা কৰিছিলোঁ কাৰণ হৈছে এইটো কালজয়ী গীতবিলাক অন্ততঃ মই প্ৰতিগৰাকী নতুন ফিল্ম ডাইৰেক্টৰ প্ৰডিউচাৰ বা মিউজিক ডাইৰেক্টৰ অনুৰোধ কৰোঁ মই আজি আপোনাৰ এই মঞ্চৰ পৰা অনুৰোধ কৰিছোঁ যাতে এইসকল শিল্পী যিসকলে নিজৰ এটা স্বাভিমান আছে যিসকলে অসমীয়া জাতিৰ কাৰণে অসমীয়া জাতি জনগোষ্ঠীৰ কাৰণে তেওঁলোকে গোটেই উভতি জীৱন দান কৰি থৈ গ'ল তাৰ বিনিময়ত কিন্তু কোনো ডিমাণ্ডটো তেওঁলোকে কৰা নাই গতিকে তেওঁলোকৰ যিবিলাক নতুনত্ব আনিব বিচাৰে বা নতুন গীতৰ শৰাই আনিব তেওঁলোকে অন্ততঃ তেওঁলোকৰ ওচৰত গৈ অকল ৰমেন বৰুৱা বা দীপেন বৰুৱা বুলি নহয় যিসকল আগৰ আমাৰ গীতিকাৰ সুৰকাৰ বা শিল্পী আছে তেওঁলোকৰ ওচৰত গৈ যদি অনুমতি এটা লয় আমি এইটো কৰিব বিচাৰোঁ তালৈ এইখিনি সংযোজন কৰিব বিচাৰিছোঁ আপোনাৰ এইটো ক্ষেত্ৰত কিবা আপত্তি আছে নেকি দাদা ছাৰ বা যি বুলি কয় মই অনুৰোধ কৰিম যাতে অন্ততঃ সেই শিল্পীসকলৰ মনত আঘাত কোনেও দিব নালাগে আৰু তেওঁলোকৰ পৰা পাৰিলে আৰু নতুনকৈ কিবা যদি ল'ব পৰা যায় নতুন প্ৰজন্মই যাতে এইটো অন্ততঃ আজি এই আলোচনাৰ পৰা এটা যোগাত্মক এটা মানে তেওঁলোকে অধ্যায় হিচাপে লওক আৰু মই ভাবোঁ যে ৰমেন দাৰ যিটো অৰিহণা সেই অৰিহণাটো আমি আৰু পাই থাকিম যদি তেখেত ওলাই আহে আমি আকৌ পাম বুলি আশা ৰাখিছোঁ কিন্তু আজিৰ দিনলৈকে ৰমেন দাৰ যিটো নিৰৱচ্ছিন্নভাৱে 53টা বছৰ তাৰ 56 চনৰ কথাটো আমাৰ জন্ম হয় আমি গম নাপাওঁ সেই সময়ৰ পৰা যদি দিছে আজি কিমান বছৰ তেখেতে অসমীয়া বোলছবি জগতলৈ 25খন চিনেমাত তেখেতে পৰিচালনা কৰিছে মানে মিউজিক ডাইৰেক্টৰ হিচাপে গতিকে ৰমেন বৰুৱাৰ
য'তেই আছে যেনেকৈ আছে তেখেতকো উভতি আহক আৰু অমুক পৰা যাতে প্ৰাৰ্থনা জনাই এইখিনি মই আহ্বান জনাইছোঁ। ঘৰখনত কোন আছে কেনেকৈ আছে অকণমান জানিবলৈ বিচাৰিম নয়ন প্ৰসাদৰ পৰা আৰু উৎপল বৰপূজাৰী কমলক। মই যাম নতুন দিল্লীলৈকে শেষৰটো প্ৰশ্ন কৰিবৰ কাৰণে উৎপল বৰপূজাৰীক বৰুৱাৰ সংসাৰ এখন কৰি থাকোঁতে আচলতে এই প্ৰশ্নটো নয়ন প্ৰসাদলৈও অলপমান আহিব। তেতিয়া ৰমেন বৰুৱাৰ লগত খুব দীৰ্ঘ সময় কথা হৈছিলে তেতিয়া কিবা মানসিকভাৱে এনেকুৱা চাপ পৰা বা কিবা তফাত ব্যৱহাৰৰ কৰিছিল নেকি উৎপল? মোৰ মতেতো তেনেকুৱা কোনো তফাত তেনেকুৱা নাই। মই তেওঁৰ লগত আগতে এনেই চিনি পাওঁ, সিমান এটা ইণ্টাৰেকশ্যন নাছিলে, কিন্তু তথ্যচিত্ৰখন বনোৱাৰ সময়ত ৰমেন দা দীপেন দা দুইজনৰ লগতে মোৰ যথেষ্ট সময় মই কটালো, মানে অভাৰ এ পিৰিয়ড অফ টাইম। আৰু আৰম্ভণিতে আমি সকলোৱে জানো ৰমেন দাই কথা খুব কম কয় আৰু দীপেন দাই অকণমান খুলিবলৈ অকণমান সময় লাগে তেওঁ মানুহৰ লগত। কিন্তু এবাৰ যেতিয়া তেওঁলোক খোল খাই গ'ল মোৰ লগত, আৰু যিহেতু মোৰ লগত নয়ন প্ৰসাদ দাদা আছিলে চিনেমাখনৰ চলচ্চিত্ৰখনৰ এজন প্ৰযোজক হিচাপে, তেওঁৰ লগত তেওঁলোকৰ যথেষ্ট ঘনিষ্ঠতা, গতিকে তেওঁলোকে এবাৰ যেতিয়া খোল খাই গ'ল ইমান মানে ধুনীয়াকৈ মোৰ লগত গোটেই কামখিনি কৰিছে। আৰু তথ্যচিত্ৰখন চোৱা মানুহে যেতিয়া চাইছে গম পাব যে তেওঁলোকৰ কিমান ধৰণৰ ইনফৰমেশ্যন মোৰ লগত শ্বেয়াৰ কৰিছে। আৰু তেওঁলোকৰ এটা খুব মানে এটা ধুনীয়া এটা খুব এটা ভাল চেন্স অফ হিউমাৰ আছে দুইজনৰ। মানে কিবা এটা হঙুৱাও বুলি নকয়, কিন্তু কথাটো ইমান ধুনীয়াকৈ কৈ যায়। কিছুমানৰ যিটো এটা আৰ্ট অফ স্পিকিং বুলি আছে, লাহে লাহে কৈ থাকে কথাবোৰ, কিন্তু ধুনীয়াকৈ এটা বৰ্ণনা কৰি গৈ থাকে। আৰু মোৰ তেনেকুৱা একো লগা নাছিলে যে তেনেকুৱা হয়তো তেওঁৰ বয়সৰ এটা মানুহৰ এটা থাকিব পাৰে, শাৰীৰিক দুৰ্বলতা থাকিব পাৰে। তাৰ কিছুদিন পিছতে ইনফেক্ট ৰমেন দা হস্পিটেলাইজো হৈছিলে, কিন্তু তেনেকুৱা একো নাই। তেওঁৰ যিটো গতানুগতিক জীৱন, সদায় গণেশ মন্দিৰত যায় লতাশিলত, আৰু ইফালে খোজকাঢ়ি পেলাই নিউৱাৰ্ড প্লেয়াৰ্ছত যায়, তাৰপিছত কেতিয়াবা আইডিয়েল ফাৰ্মাচীৰ এই বিখ্যাত বেঞ্চখন য'ত তেওঁলোকে আড্ডা দিয়ে, তেওঁ হয়তো এতিয়াও বহে নে নাহে নাজানিছিলোঁ, বহিছিল নে নাই, কাৰণ তেওঁৰ লগৰীয়া কেইবাজনো আমাৰ পৰা আঁতৰি গৈছে। কিন্তু সেই অঞ্চলটোত সকলোৱে তেওঁক দেখিয়ে থাকে যে তেওঁ সেই বগা পাইজামা পাঞ্জাবীযোৰ পিন্ধি পেলাই সদায় খোজকাঢ়ি ঘূৰি ফুৰে, আৰু তেওঁৰ কেইটামান নিৰ্দিষ্ট জেগা আছিল সেইকেইটাত সদায় গৈছিলে। গতিকে কিন্তু মই একো অনুভৱ কৰা নাছিলোঁ। মই যথেষ্ট দিন তেওঁলোকৰ লগত সময় কটাইছোঁ শ্বুটিঙৰ সময়ত। তেওঁলোকে আমাৰ লগত ৰমেন দাই কেতিয়াবা আমি লাঞ্চ কৰিব আহিলে সূৰ্য ক্লাবত আমি লাঞ্চৰ কাৰণে আহোঁ, তেওঁৰ লগত গুচি আহে, এই ব'লা তোমালোকে কি খাইছা মই খাওঁ বুলি, তেনেকুৱা ধৰণৰ মানুহ। কিন্তু মোৰ একেধৰণৰ প্ৰশ্নটো নয়ন প্ৰসাদ থাকিব। মোৰ নিজৰো এটা কিউৰিঅচিটি আছে। মোৰ নিচিনাকৈ অসমৰ সৰহ সংখ্যক গুৱাহাটীৰ মানুহে গুৱাহাটীলৈকে যদি এবাৰো আহিছে বা সিফালে গৈছে, সেই ঘৰটোৰ প্ৰতি কিউৰিঅচিটি আছে। এনেকুৱা কোনো মানুহ নহ'ব যোনে পাৰ হৈ যোৱা নাই সেই বিষয়ে জানিবৰ কাৰণে। মই ঘৰটোৰ ভিতৰৰ ফালে পিছফালখন বা ভিতৰখন দেখা নাইগৈ। নয়ন প্ৰসাদ, আপুনি বহুত সময় তাতে কটাইছে, অকণমান বিৱৰণটো দিব পাৰে নেকি? সেই ঘৰটো 1923 চনত তেখেতৰ পিতৃদেৱ প্ৰয়াত চন্দ্ৰনাথ বৰুৱাদেৱে তেখেতে নিৰ্মাণ কৰিছিল। আৰু আমাৰ তথ্যচিত্ৰখনত ৰমেন দাই গোটেইবিলাক দেখুৱাই যায় ঘৰটোৰ। তাত যিবোৰ লোহাৰ যিবোৰ খুঁটা আছে, সেই খুঁটাবোৰ তেতিয়া ইংলেণ্ডৰ পৰা আহিছিল, আৰু সেইকাৰণে ঘৰটো ইমান ওখ ফিল্ডৰ পৰা আহিছিল, ইমান ওখকৈ সাজিব পাৰিছিল সেই ঘৰটো। আৰু ইমান সুন্দৰ এটা কাৰিকৰী সেই গোটেই ঘৰটোৰ। সেই ঘৰটো আচলতে এতিয়া এটা আমি ভাবোঁ যে এটা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বুলি এতিয়াও ক'ব পাৰোঁ আমি, আৰু সেই ঘৰটো তেনেকুৱাকৈ ৰখাটো প্ৰয়োজন মই ভাবোঁ। আৰু সেই কথাটোতেই ৰমেন দা আৰু দীপেন দায়ো সেই কথাটো সদায় জোৰ দিছিল। তেওঁলোকে তথ্যচিত্ৰখনত কৈছে যে আমি বিচাৰোঁ যে এই ঘৰটোৰ এই যিটো সন্মুখৰ যিখিনি, এইখিনি এনেকৈয়ে থাকক, আৰু পিছপিনে বহুখিনি ঠাই আছে, তাত যথেষ্ট এটা দীঘলীয়া এটা প্লট, সেই প্লটটোত তাতে কেইবামহলীয়াও কোনোবা ইচ্ছা কৰিলে ঘৰ সাজিব পাৰে। আজিকালি যিটো ফেশ্বন বুলি ক'ব পাৰি আৰু ডাঙৰ ডাঙৰ ঘৰ সজাৰ, গতিকে তেনেকুৱা হ'ব পাৰে তাতে, কাৰণ তেওঁলোকৰ যথেষ্ট পৰিয়াল ডাঙৰ, তেওঁলোকৰ বহুতো পৰিয়ালৰ সদস্য আছে, তেনেকুৱা কথা ভাবিব পাৰে। কিন্তু সন্মুখৰ ঘৰটো তেনেকৈ ৰাখিব পাৰে। সেই ঘৰটো তেতিয়া দীপেন বৰুৱা আছিল তেখেতৰ পত্নীৰ সৈতে। যোৱা বছৰ বোধহয় তেখেতৰ পত্নীৰ বিয়োগ হৈছে। ৰমেন দা আৰু ৰমেন দাৰ জীয়ৰী তেওঁলোক আছিল সেইটো ঘৰত। আৰু ঘৰটোৰ এটা অংশত এপিনে ব্ৰজেন বৰুৱা তেখেতৰ পৰিয়াল আছিল, সেইটো এতিয়া তলা মাৰি থোৱা থাকে।
ভিতৰৰ পিনে সোমাই গ'লে পিছপিনে দিবনদাৰ বৌ তেখেত থাকে আৰু ওপৰৰ যিটো অংশ চিৰিৰে এটা কাঠৰ চিৰি এখন আছে এই কাঠৰ চিৰিৰে ওপৰলৈ উঠি গ'লে তাত কিৰিণ বৰুৱা অতি সকলোৱে জানে ৰাজনীতিবিদ তেওঁৰ ল'ৰা বোৱাৰী আৰু তেখেতৰ গিৰিণ বৰুৱাৰ পত্নী তেখেতসকল থাকে গতিকে এই সকলেই আৰু পিছৰ পিনে এটা নতুনকৈ ঘৰ সাজিছে নীৰেণ বৰুৱা ডাঙৰীয়া তেখেতো ঢুকাল নীৰেণ বৰুৱাৰ পৰিয়াল আৰু তেওঁলোক সেই পিছৰ ঘৰটোত থাকে গতিকে তথাপিও সেই যিটো অঞ্চল সেই অঞ্চলত সেইটো এটা চকুত লগা ঘৰ আৰু বহুখিনি ঠাই আছে গতিকে আমি বিচাৰোঁ যে আমি যেতিয়া সেই তথ্যচিত্ৰখনৰ কৰা সময়তো ৰমেনদা দীপেনদাই এই কথাটোৱে কৈছিল যে আমি বিচাৰোঁ যে এই ঘৰটোৰ 100 বছৰ হ'ল আৰু আমি তথ্যচিত্ৰখন আচলতে সেইকাৰণেই কৰিছিলোঁ যেতিয়া আমি কথা পাতি থাকোঁতে এদিন উৎপল মই কথা পাতি থাকোঁতে ওলাল যে এই ঘৰটো 2023 চনত 1923 চনত ঘৰটো সাজিছিল আৰু 2023 চনত 100 বছৰ হ'ব গতিকে অসম আৰ্হিৰ এটা ঘৰ 100 বছৰ সম্পূৰ্ণ কৰিছে আৰু এই ঘৰটো অকল ঘৰেই নহয় এই ঘৰটোত তেনেকুৱা বৰ্ণময় চৰিত্ৰৰ মানুহবিলাক এই ঘৰটোত আছিল মানে গতিকে এইখন কৰিব পাৰে এখন তথ্যচিত্ৰ তেনেকৈ আমাৰ মানে চিন্তাটো আৰম্ভ হৈছিল আকৌ অসমৰ সকলো মানুহৰে আপোনালোকৰ ওচৰত আমি ঋণী হৈ থাকিলোঁ যে আপোনালোকে সেই ডকুমেণ্টেশ্যনটো কৰি পেলালে ৰমেনদা আৰু দীপেনদা থাকোঁতেই হয় লাষ্ট মোৰ হাতত 8 মিনিটমানৰ সময় আছেগৈ মই আৰু কথা নাপাতি এটা সৰু আপোনালোকৰ ওচৰত যাব বিচাৰোঁ যদি আপোনালোকক ক'বলৈ দিয়া হয় যে প্ৰথম দুটা গান ৰমেন বৰুৱাৰ কোন দুটা ভাল নিজৰ ফালৰ পৰাই চইচটো ক'বলৈ দিয়া হয় মই একেবাৰে বাওঁ ফালত পল্লতৰ পৰা আহিব বিচাৰিম টাফ মই জানো দুটা গান বৰুৱাই সুৰ কৰা নে কোৱা ফুল কৰা প্ৰশ্নটো কি বুলি কয় মানে কমল গতিকে সুৰ কৰা বুলি কওঁ নে সুৰ কৰা বুলি হ'ব সুৰ কৰা হ'লে এটা গান আছে মানসী ছবিত মন আজি উৰি গুচি যায় মানসী মনত আছে মন আজি উৰি গুচি যায় অকণমান মনত আছে নমিতা ভট্টাচাৰ্য গাইছে নমিতা ভট্টাচাৰ্য গানটো নাৰী কণ্ঠ সেইটো গান প্ৰথম আৰু দ্বিতীয় গানটো হ'ব তেখেতে নিজে গাইছিলে সেইখন চিনেমাতে ৰাধাই বোলে শুনা শুনা মোৰ মান সৌভাগিনী নাই কৈলাশ শৰ্মা মই ক'বলৈ গ'লে মই তাতে প্ৰতিটো গীতকে মই ভাল পাওঁ কিন্তু যি সুৰ দিছিলে তাৰ ভিতৰত মোৰ এই মেমৰি যিটো ডক্টৰ বেজবৰুৱাৰ মইনা কুণ্ঠিত তাই সাজিলে আৰু যদি তাৰ লগত ক'ব যাওঁ ফুল 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 আজি এইকেইটা গীতৰ মানে আজিও আমাৰ গানৰ আৰু কি নাম দি মাতিম তোমাক এই তিনিটা গীত এতিয়াও আমি যদি আজিকালি FM ৰেডিঅ'টো আহে কেতিয়াবা বা টিভিটো কেতিয়াবা বা টিভিত প্ৰায় দূৰদৰ্শন বা আপোনালোকৰ ইলেক্ট্ৰনিক মাধ্যম আমি দেখা পাই থাকোঁ সেইটো উঠিলে আমি য'ত আছোঁ তাত বহি যাওঁ গতিকে মোৰ ভাবোঁ এইকেইটা নষ্টালজিক তেখেতৰ মই আপোনাক শেষলৈ ৰাখিম ক্লাইমেক্স গান গাব পাৰে আপোনালোকে ৰাখি থৈছোঁ মই ডক্টৰ বেজবৰুৱাৰ গানকেইটাটো সকলোৰে কাৰণে ভাল এভাৰগ্ৰীণ সেইটো মই আঁতৰাই দিছোঁ তেখেতৰ চইচটো ইণ্টাৰেষ্টিং পাইছোঁ সেইকাৰণে ডক্টৰ বেজবৰুৱা আঁতৰাই দিছোঁ সেইটো মানে বৰুৱাৰ সংসাৰ গা যে গাটো সেইটো এটা খুব সুন্দৰ মানে কিন্তু মই যে এতিয়াও মোৰ কাৰণে হেৰি মই নহয় প্ৰথমটো এখন নদীৰ শিপা মই সেই গানটো মই ভাবোঁ মোৰ কাৰণে এতিয়া আৰু ছেকেণ্ড তুমি দুটা কথা কৈছিলাতো কোনে আজি আবেলি মৰম দিলে সেইটো এই বেলুনে বুলিলে মই থাৰ্ড এটা সংযোজন কৰোঁ এইখনি গাঁও নিচে আপোন চৰি মই এইটো হেৰি ডিপেণ্ডাৰ গানৰ কিন্তু মই এখন নেদেখা নদীৰ শিপাৰ মোৰ গানটো খুব ভাল লাগে আৰু নিজে কেতিয়াবা আওৰাবলৈ খুব মানে চিনেমাৰ চিনেমাৰ গানৰ কথাটো ক'বই নালাগে কিন্তু মই চিনেমাৰ পৰা আঁতৰি পেলাই ৰমেনদাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰণে বহুতো গীত কৰিছে বহুতো শিল্পীৰ কাৰণে তেখেতে আমাৰ নিমন্ত্ৰিত তেখেতে যেন এগৰাকী প্ৰযোজক আৰু এটা খুব মানে যিটো গান পুলক বেনাৰ্জীয়ে গাইছিল পুলক বেনাৰ্জীয়ে সকলো ঠাইতে সেই গীতটো গাব লাগে যিকোনো অনুষ্ঠানতে এয়া হ'ল কেশৱ মহন্তৰ ৰচনা পাৰ হৈ গ'ল ভাঙি থৈ মোৰ সজা কি ক'লে মানে এনেকুৱা এটা গীত মানে বহুতে এইটো নাজানে কাৰণ ৰেডিঅ'ৰ কথা সেইটো এটা মানে খুবেই আৰু কিবা লাগে নহয় এইটো কেশৱ মহন্ত লিখা ৰমেনদাৰ সুৰ আৰু পুলক বেনাৰ্জীয়ে গাইছিল এইটো এটা মানে চিৰসেউজ গীত হিচাপে এতিয়া স্বীকৃত হৈছে সেই গানটোত সেইটো এটা গীত আৰু পুলক দাৰ ভইচত কিবা বেলেগ মাত্ৰা পাইছে এই গানটোত আৰু গানটোত এটা বেলেগ ধৰণৰ এটা বেদনা আছে এটা বেলেগ ধৰণৰ এটা পেথৌজ আছে সেই গোটেই গানটোৰ ভিতৰত
সেইটো এটা গীতৰ কথা মোৰ মানে মনলৈ আহে আৰু দ্বিতীয়তে এটা সময়ত এনেকুৱা এটা কথা হৈছিল যে ৰমেন দাই অসমৰ থলুৱা গীত মাত লৈ পেলাই পশ্চিমীয়া সুৰৰ ভেটিত বিভিন্ন চিনেমাত গীতৰ সুৰ কৰিছে মানুহৰ এটা এনেকুৱা এটা প্ৰশ্ন হৈছিল যে ৰমেন দাই শাস্ত্ৰীয় সংগীতৰ জ্ঞান নাই নেকি তেখেতে শাস্ত্ৰীয় সংগীতৰ সুৰ কৰিব নোৱাৰে নেকি এনেকুৱা ধৰণৰ এটা ধাৰণা জন্ম পাইছিল কেনেকৈ পাইছিল মই ক'ব নোৱাৰোঁ কিন্তু সেই কথাটো মানে ৰমেন দাই একেবাৰে পুৰা বন্ধ কৰি দিলে যেতিয়া তেওঁ সোণমা ছবিখন কৰিলে নিপ বৰুৱাত তাত পাৰ্বিন চুলতানা আহিল আৰু সেই তাত যিটো তেওঁ গোৱা পাৰ্বিন চুলতানাই গোৱা নতুন তোমাৰ চৰণ ধ্বনি সেই যিটো গীত আৰু তাৰ কেইবাটাও গীত তাৰপিছত তেওঁ ৰজা হৰিচন্দ্ৰ কৰিছিল তাতো কেইবাটাও শাস্ত্ৰীয় সংগীতৰ ভিত্তিত কৰা সুৰ আছিল গতিকে ৰমেন দা যে শাস্ত্ৰীয় সংগীতৰো এগৰাকী পাৰদৰ্শী সুৰকাৰ সেই কথাটো তেওঁ মানে প্ৰমাণিত কৰিছে এই কথাটো বাকী 4 মিনিট আপোনালৈ এইটো বৰ ডাঙৰ টান প্ৰশ্ন সেইকাৰণে 4 মিনিট ডক্টৰ জয়ন্ত দাসৰ দৰে মোৰ বৰ ফেভাৰিট গান হ'ল ফিলচফি জীৱনৰ ফিলচফিটো তাত থাকে নৱকান্ত বৰুৱাদেৱে লিখা এখন নেদেখা নদীৰ সিপাৰে ফুলিছে হাঁহি শেৱালি দীপেন দাই খুব মানে বেলেগ সপোন ফুটাৰে গাঁঠিব নোৱাৰি দিঠক ফুলৰ মালা আশাৰ ফুলৰ বনত কেৱল ভুলৰ হুলৰ খেলা এন্ধাৰে ভৰা দূৰত দেখিছোঁ দীপাল দেৱালী আমিও আশাৰে ৰৈ আছো আকিলা মোৰ পদূলিত আৰু এটা সেইটো আকিলা মোৰ পদূলিত ললিতা আকিলা মোৰ আৰু অল টাইম হিট মোৰ জিলিকি জিলিকা তৰা আকাশৰে চিটিকি যদিহে কাষৰতে পৰে পলকতে লোৱা বুটলি সময়ৰ টিকনি আগফালে উৰে মামা জিলিকি জিলিকা তৰা আকাশৰে আৰু কৈ থাকিলে শেষ নহয় এই নয়ন দাই কৈছে আৰু এটা গান সাংঘাতিক নীলিমা বাইদেৱে গৈ থোৱা নদী মাথো বয় কালহুই কোনৰয় এইটো আধুনিক গীতৰ হেৰিত নমিতা ভট্টাচাৰ্য যে এটা বৰ সুন্দৰ গীত আছে আপোনাৰ হেৰি আশ্ৰয় ছবিখনত দুলালয় কিনো মৰমৰ জুৰি কিনো মৰমৰ জুৰি এটা বৰ ধুনীয়া গান গতিকে ৰমেন দাৰ কোনোটো গীত ইটোৰ লগত সিটো কম্পেয়াৰ কি কাৰণে নহয় এক প্ৰকাৰ কাৰণ একেবাৰে বেলেগ বেলেগ কি নাম দি মাতিম বেলেগ ফুল ফুলি বেলেগ জিলিকি জিলিকা বেলেগ আৰু এটা গান যোগ বিয়োগ চিনেমা এখন চিঠি ইংৰাজী চিঠি শ্ৰী নয়ন কাকতি প্ৰিয় নাহৰ ৰাণ মানে বিহুগীত মাজত এপইণ্টমেণ্ট লেটাৰখন আহে এপইণ্টমেণ্ট লেটাৰখন ইউ হেভ বিন অমুক আদিল নম্বৰ তেতিয়া হেৰি আছিলে এনেকে মনত কেনেকে আপোনাৰ পদূলিৰ কথাতে আমি এইবিলাক চাই পেলাই ডাঙৰ হৈছো হ'লেও ইমান পটককে আপোনাৰ আহি যায় শ্ৰী নয়ন কাকতি প্ৰিয় নাহৰ জান মোৰ জানো ডিয়াৰ ছাৰ মানে মৰমৰ ছাৰ এনেহেন লাগে নাই কথা কওঁতে মানে কৈছে যে এইটো মোৰ নহয় এইটো 50% ক্ৰেডিট দিবনৰ কাৰণ গোটেই আইডিয়াটো দিবনৰ যে চিঠি এখন আৰু বিহুগীত লগ কৰা এপইণ্টমেণ্ট লেটাৰ আহিছে চিঠিখন পাইছে এপইণ্টমেণ্ট লেটাৰ এইটোৱেই হ'ল ফাৰ্ষ্ট সেইকাৰণে আজি এই মানুহজন নিৰুদ্দেশ শব্দটো ব্যৱহাৰ কৰি আমাৰ যিটো অসুবিধা হৈছে ইমান হাঁহি মাতেৰে কথাখিনি কৰিব যাওঁতেও আমাৰ মস্তিষ্কৰ কোনোবা এটা কোণত আমি এইটো বৰ সুবিধাজনক পৰিস্থিতিত নাইকে আত্মগোপন বুলি কোৱা ভাল হ'ব নিৰুদ্দেশ বুলি ক'লে কিবা ক'ব নোৱাৰো আত্মগোপন নিৰুদ্দেশ ক'ব নোৱাৰো আকৌ ভাবো যে বেয়া খবৰটো আহি যাব নেকি তেনেকুৱা এটা ভাবো আহে আমি আচলতে আমি আচলতে যদি তেখেতৰ সৃষ্টি কথাবিলাক পাতি আমি যদি হাঁহিছোঁ এই হাঁহিটোত কিন্তু আমাৰ আচলতে তেখেতক লৈ আমি খুব যে আনন্দিত তেখেতৰ যিখিনি অৰিহণাক যিখিনি আমি মন্থন কৰিছোঁ যিটো উপভোগ কৰিছোঁ সেই আনন্দটোতহে আমি হাঁহিছোঁ কিন্তু আমাৰ বেদনাটো অনবৰতে আটাইকেইজনৰো আছে আৰু অসমবাসী সকলোৰে আছে সকলো বিচলিত হৈছে তেখেত এই ঘটনাটোত কোনোবা যদি বিচলিত হোৱা নাই তেতিয়াহ'লে তেওঁ অসমৰ মানুহ হৈছে অসমবাসী হ'বই নোৱাৰে এইটো ঘটনাত বিচলিত নোহোৱা আমি তেখেতৰ সৃষ্টিৰ আনন্দটোতেহে আহিছোঁ গতিকে আমি সেই সৃষ্টিখিনিক লৈয়ে থাকিম চক্ৰৱৰ্তী বোধ কৰোঁ 94-95 চনত নিৰুদ্দেশ হৈ গৈছিলে তাৰ পিছৰ পৰাই তেখেত নাই হয়তো ৱৰ্ষ্ট পচিবল চিনেৰিঅ'ত যদি সেনেকেই থাকি যায় তথাপি আমাৰ কাৰণে
মানে মই সেই ইনএভিটেবিলিটিটো এতিয়াও অলপ হজম কৰিবলৈ টান হ'ব যদি মই যিটো আপোনালোকৰ আমাৰ বেক অফ দ্য মাইণ্ডত কিবা এটা ভাবি আছোঁ যেনেকৈ বাৰে বাৰে কথা কৈ থকা হৈছে অমুকৰ পৰা অমুকলৈ ধুবুৰীলৈকে আমি বিচাৰি আছোঁ কলা কাছাৰীৰ পৰা সেই ইনএভিটেবিলিটিৰ পৰা যদি আমি কিবাকৈ হাত সাৰিব পাৰোঁ কাৰণ সেই স্মৃতি ভাল পাওঁ ঘৰখন তেনেকৈ শেষ কৰিব বিচাৰোঁ এই গোটেই কাহিনীটোক লৈ ধন্যবাদ সকলোলৈকে শুভৰাত্ৰি